নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এইটো নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। নামটো হৈছে A to Z। প্ৰথমতে আপোনালোকক কৈ থওঁ যে মোৰ যদি কিবা ভুল হয় ক্ষমা কৰিব। আৰু এতিয়া মই পুৰণা বাল্টিং এটা কিদৰে ধুনীয়া সুন্দৰ ফুলৰ টাব গঢ়ি তুলিব পাৰি তাকে দেখুৱাব বিচাৰিছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই কিদৰে ফুলৰ টাবটো বনাওঁ। বলক। প্ৰথমতে আমি থাৰ্মকল ছিট এখন ল'ম আৰু তাৰ পাছত পুৰণা ৰঙৰ বাল্টিং এটা ল'ম। মই এই বাল্টিংটোত আগৰ পৰাই মমাই তামোলৰ গছ এজোপা ৰুই থৈছোঁ। প্ৰথমতে এতিয়া আমি থাৰ্মকল ছিটডোখৰ সৰু সৰু চেপত কাটি ল'ম। তাৰ পাছত সেই পিচবিলাক ফেভিকল দি লগাই ল'ম বাল্টিংটোৰ ওপৰত। এডোখৰ লগাই তাৰ পাছত অলপ ফাঁক ৰাখি আনডোখৰ লগাম। এনেদৰে গোটেইখিনি লগাই ল'ম। আঠাখিনি শুকোৱাৰ পাছত এতিয়া আমি ৰং কৰিম। এতিয়া আমি এই পিচবিলাকত ৰং কৰিম। প্ৰথমতে কৈ থওঁ, মই ইয়াতে প্ৰথমতে গ্ৰীণ কালাৰ দিছিলোঁ, ভাল নালাগিলে, সেইটো কাৰণে লাষ্টত মই ব্ৰাউন কালাৰ দিলোঁ। এতিয়া ৰংটো মানে ইটাৰ টুকুৰাৰ নিচিনা, মানে কাঠৰ টুকুৰাৰ নিচিনা ফুটি উঠিছে, ভাল লাগিছে। আৰু এটা কথা কওঁ, যদি মোৰ এইটো DIYটো ভাল লাগিছে আপোনালোকৰ, ছাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে মেছেজ কৰি জনাব।